তো এইফালে মই পুৰা ফ্ৰেছ হৈ মেলি আহিলোঁ আৰু ধুমাধুম ফ্ৰেছ হৈছোঁ কাৰণ আজি মোৰ শ্বুট আছিলে সেই শ্বুটখিনিও কৰিলোঁ একেবাৰে কম টাইমত আলে হঠাৎ ঘৰৰ পৰা ফোন আহিলে যে ঘৰ যাব লাগে এদিনৰ কাৰণে হ'লো অলপ দেৰিৰ কাৰণে হ'লো এতিয়া মোৰ ল'ৰাৰ মাক কেনেকৈনো পটককৈ যাওঁ তথাপিও বহুত দেৰি ভাবিলোঁ যিহেতু ফোন কৰিছিলে 10টামান বজাত এতিয়া 2টা বাজিলে তো মই বোলো না মই আগত কামখিনি কৰিলোঁ পটাপট আব্ৰানক যেনে তেনে শুৱালোঁ আৰু সি মানে ধুনীয়াকৈ শুলে সেইকণ সময়ত মোৰ শ্বুটৰ কামখিনি কমপ্লিট কৰি ল'লোঁ তো এতিয়া মই আব্ৰানক ভাত খুৱাওঁ মই পটককৈ গা পা ধুই আহিলোঁ আৰু সেয়া অকল এদিনৰ কাৰণে গৈছোঁ তো ইয়াত অকল আব্ৰানৰ ডেইলি ইউজৰ কাপোৰ ৰাতিৰ পিন্ধা কাপোৰ আৰু গোটেইখিনি চেণ্ডেল পেণ্ডেল গোটেইখিনি লৈ লৈছোঁ এইকেইযোৰ উলিয়াই থৈছোঁ এইটো পিন্ধি যাব হাকিছৰ পৰা লৈ এয়া জোতাৰ পৰা লৈ গোটেইকেইটা উলিয়াই থৈছোঁ টাৱেল আৰু এইটো মোৰ বেগ হয় মোৰ বেগ মই একো লোৱা নাই মই একো লোৱা নাই কাৰণ ঘৰত গ'লেতো মই মাৰ কাপোৰ পিন্ধিব পাৰিম বা চিনৰ কাপোৰ পিন্ধিব পাৰিম কোনো কেছ নাই কিন্তু আব্ৰানৰ কাপোৰটো লাগিবই আৰু এই বেগত মোৰ কোনো ধৰণৰ একো নাই অকল মোৰ ফোনকেইটা যাব এই বেগতো এয়া চাওক আব্ৰানৰ বস্তু এইফালে লোশ্যনৰ পৰা লৈ ক্ৰীমৰ পৰা লৈ গ্ৰাইপ ৱাটাৰৰ পৰা লৈ এইফালে মাছাজ অইলৰ পৰা লৈ গোটেইবোৰ আৰু এইটো আৰ্নিকাৰ পৰা লৈ এইখিনি যাতে মানে আব্ৰানৰ ফণী আৰু ৱাইপছ এই গোটেইখিনি লৈ লৈছোঁ আৰু এই জেগাডোখৰ খালী এৰিছোঁ কাৰণ ইয়াত মোৰ এয়াৰবাডছটো সোমাই আছে ইয়াত অকল 2টা ফোন যাব 2টা চাৰ্জাৰ যাব বাছ এয়াই এতিয়া পটককৈ মই আব্ৰানৰ খানা ৰেডি কৰি লওঁ কাৰণ এতিয়া মিষ্টাৰ আহিব মিষ্টাৰে কৈছে মই তোমাক থ'ম আৰু মই ৰিটাৰ্ণ মানে আহি যাম ঘৰত থকালৈকে মানে ঘৰলৈকে নাযায় মিষ্টাৰ নগ'লেহেঁতেন তো মই জোৰ কৰিলোঁ সেইটো কাৰণে মিষ্টাৰ ওলাইছে আৰু মই অকলে অহা যোৱা নকৰোঁ ন সেইটো কাৰণে মোৰ সেইটো অভ্যাস নাই মোক বেয়া লাগে তো এতিয়া কি নহওক গৈ চাওঁচোন কি হয় মনটো অলপ ভয়ো লাগি আছে মানে ঘৰত এনেকৈ ছাডেনলি কেলে মাতি দিলে কাৰণ ইমান দিনে এনেকুৱা মাতা নাই তো কি হৈছে জানে 2টা পৰা খেলি আছে ব্লু 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 এফালে বাবলিয়ে বনালে কি তই বনালি নে চিনে বনালে মই চব যোগাৰ কৰি দিলোঁ মই বনাব মাছ হেৰি কৰিলোঁ তই বনালি আৰু এইফালে ভাত আৰু তেনেকৈ কিবা কিবি আছে পোৱালি পাৰ্টিটো খেলা শেষে নহয় আৰু এইফালে দাইল এতিয়া মই ঘৰ আহিলোঁ আমি কেতিয়াবাই এতিয়া টাইম কেইটা হৈছে 9টা হৈছে কিন্তু মোবাইলটো লোৱাই নাই মই কাৰণ অলপ হেভি ডিছকাশ্যন চলি আছিলে আমাৰ বেটা কি কৰিছা এইফালে আহা কি কৰিছা বেটা কচুগুটি চুৰ কৰিছা নি সেইটো চব তুমি দৰৱ খাই যাতে ভাত খাবা দৰৱ খোৱাৰ পিছত অলৰেডি ৰখিব লাগে নহয় তই মোক বাৰে মাতিছ যে মই আব্ৰানৰ কাৰণে খানা ৰেডি কৰিব লৈছো নাজান কি দিম হা গুড মৰ্ণিং এভৰিৱান আৰু আজি হয় নেক্সট ডে মৰ্ণিং ৰাতিপুৱা হোৱাটো বহুত দেৰিয়ে হ'ল সেইফালে খাটাৰ খুটুং পুৰা বাচন ধোৱাৰ আৱাজ চবেই নিজৰ নিজৰ কামত কাৰণ মোৰ কাম কৰা সময়ত মোক কোনো নেদেখায় মোৰ ইমান দুখৰ কথা এতিয়া এইফালে বাবলিয়ে ঘৰ আৰি আছে আৰু আমাৰ ল'ৰা ছোৱালী দুটাক এইফালে জাবেদৰ ওচৰত দিছোঁ কাৰণ জাবেদৰ ওচৰত ধুনীয়াকৈ থাকি যায় বেলেগ ওচৰত থাকক নাথাকক জাবেদৰ ওচৰত খুব ধুনীয়াকৈ থাকি যায় আৰু কালি জেঠাই আহিছে মানে আব্ৰানৰ কাৰণে খেলনা এটা লৈ আহিছে আনমৰ কাৰণে লৈ আহিছে আৰু আহি কিনে ক'লে আচমি তুমি তই ক্ষীণালি শুনি কিনে মোক ইমান বেছি ভাল লাগিছে কাৰণ হয়ো পিছে মই ৱেইট লছ কৰি আছোঁ কিন্তু আজি অলপ দিনৰ পৰা ৱেইট লছৰ জাৰ্ণি মই পুৰা ষ্টপ কৰি দিলোঁ কাৰণ আব্ৰানৰ লগত মোৰ ইমান মানে দৌৰা দৌৰি হৈ থাকে ন তো সেইটো কাৰণে মোৰ বহুত জোৰ ভোক লাগে মানে আউট অফ কণ্ট্ৰল হৈ যাওঁ মই তো সেইটো কাৰণে নহ'ব কৰিম অলপ গেপ দি কৰিম আকৌ ষ্টাৰ্ট দিম কিন্তু মোৰ এতিয়া মেনেজ এইটো কাৰণে হয় যে আব্ৰানৰ লগত যিখিনি মোৰ এনাৰ্জি লষ্ট হয় সেইখিনি মানে মোৰ ৱেইট লছটো হৈ যায় তো সেইটো কাৰণে সেইটো ভাল হয় আৰু আমাৰ বাবলিহঁতৰ ভালে আৰু সি যিমান ফাষ্ট ফুড খাওক যিমান যি খাওক সি শকত নহয় আৰু আমি যদি অলপ পানী এগিলাচো খাই দিওঁ আমাৰ ৱেইটটো পুটকে বাঢ়ি যায় এইটো আমাৰ দুখ আৰু এটা কথা কৈ দিওঁ এইটো কথা কওঁতে মোৰ মনত পৰিলে কাৰণ
শকতখিনৰ কথা আহিছে দেই এতিয়া চক এতিয়া বৰ্তমান যোনে যোনে শকত এটা যেনেকে মই শকত তো মই শকতৰ কাৰণে মই এতিয়া কিমান ওয়েট লছৰ কাৰণে এইটো নেখাও হেতু নেখাও কিমান স্কিপ কৰো প্লাস ওয়েট গেইন হৈ গলে মানুহৰ কিমান কি বেমাৰে হয় অকল যে ডাঙৰ মানুহৰ হয় এনেকা নহয় মই এটা পোষ্ট দিছিলো যে আমি অলপ দিন আগত কৰবাত গৈছিলো তাতে মানে আব্ৰানক বডি শেমিং কৰে যে সৰু বাচ্চাকো নেৰিছে মানে কি কম শকত ক্ষীণ হোৱাটো ডাঙৰ কথা নহয় হেলদি হোৱাটোৱে ডাঙৰ কথা তো সেইটো কাৰণে কিছুমান মানুহৰ আমাৰ এইটো আমি সলনি কৰিবলৈ কাৰণে নোৱাৰো আমি যিমানে চেষ্টা কৰো যিমানে আদি ইমান আপগ্ৰেড দিনবোৰ চলি আছে কিন্তু এইটো বহুত মানুহৰ এতিয়ালৈকে আপগ্ৰেড হোৱা নাই এইটো সেই মানে আগৰ দিনতে আছে আমাৰ আব্ৰানৰ কথা কৈছে যে জন্মৰ পৰা এতিয়াই এনেকেই দেখিছো শকত হোৱা নাই লৰাটো তাৰ পাছত মূৰটো এনেকুৱা নাকটো এনেকুৱা হয় আমাৰ ভন্টি ছোৱালীজনীৰো নাকটো চেপেটা হৈছিলে কিন্তু আমাৰ বংশত কাৰো নাক চেপেটা নাই কিন্তু হৈ গৈছে এতিয়া কি কৰিম আব্ৰানৰো হলে প্লাস আনমৰো হৈছে কিন্তু এতিয়া আনাম যিমান ডাঙৰ হৈ আহিছে মানে মোৰ ভন্টি ছোৱালীজনীৰ কথা কৈছো এটা 3 ইয়াৰ্স এটা লাহে লাহে কোনো নকব যে তাই নাকটো চেপেটা ঠিক তেনেকে আব্ৰানৰো হৈ যাব এতিয়া আব্ৰান সৰু হৈ আছে আৰু মই যিমান চেষ্টা কৰিছো নাক এতিয়া পৰ্যন্ত উঠাই এতিয়া আমাৰ আব্ৰানৰ 1 ইয়াৰ কিন্তু এতিয়াও লোকও মই মালিশ কৰো আৰু উঠাই থাকো কিন্তু উপাৰ্জনে যেটো কৰিব মই তাতে যিমানে মেৰামতি কৰো সেইটো কৰিব পাৰিম জানো কেতিয়াও নোৱাৰো তো সেইটো কাৰণে এনেকে মানে কলে মানে বাচ্চাবোৰক আৰু আমাৰ সন্মুখত এনেকুৱা কথাবোৰ কলে আৰু মাথা গৰম হৈ যায় হয় না নহয় কবচোন লাইটটো জ্বলাই লওঁ সন্মুখতে কৈ দিছে অলপ শুনি বেয়াও লাগিছে কাৰণ যেতিয়া বাচ্চাবোৰ অলপ গ্ৰো হয় ন যেতিয়া ধৰক সুচৰিব ধৰে অলপ খুস্কাৰিব কাৰণে ধৰে তেতিয়া হেতৰ গাবোৰ ভাঙে ইমান অভিজ্ঞতা থকা মানুহ মুখত এইবোৰ কথা সুট কেতিয়াও নকৰে কাৰণ তেওঁলোকে জানিব লাগে যে এতিয়া বাচ্চাটো খুস্কাৰিছে ইফালৰ পৰা হিফাল কৰে দৌৰাদৌৰি কৰি থাকে হোৱাৰ পৰা উঠাৰ পৰা পিছৰ পৰা আৰু তাৰ দিনটোৰ কাৰণে খুস্কাৰি ষ্টাৰ্ট হৈ যায় তো হেতৰ গা ভাঙিবই যেতিয়া আব্ৰানৰ ফটোবোৰ মই 2 এখন লগাই দিম এইকিটা চাওকচোন এইকিটাত কি আব্ৰান শকত নাছিলে নেকি যোনে আব্ৰানক জন্মৰ পৰা এতিয়ালৈকে নটিস কৰি আছে তেওঁলোকে ক'ব পাৰিব যে আব্ৰান শকত আছিল না নাই হেনেকে সবৰ ক্ষেত্ৰতে হয় অকল মোৰ আব্ৰানৰ ক্ষেত্ৰত নহয় যেতিয়া জন্ম হয় 2-3 মাহত অলপ জন্ম হয় যেতিয়া জন্ম বেবী হয় যোনটো ওয়েট থাকে হেতু 2-3 দিনত গাৰ পানীটো যেতিয়া নাইকিয়া হয় তেতিয়া অলপ ওয়েটটো লস হৈ যায় তাৰপিছত লাহে লাহে হেতৰ ওয়েটটো আকৌ গেইন হ'ব ধৰে আৰু বেছি মৰম লগা কোন সময়ত লাগে জানে যেতিয়া বাচ্চাবোৰ 5 মাহ 4 মাহ 6 মাহ 7 মাহ হয় হে তেতিয়া আৰু বেছি মৰম লগা মানে পুৰা গলুমলু হৈ যায় হেনেকা আমাৰ আব্ৰানো আছিল এতিয়া আব্ৰান খুস্কাৰিব ধৰিছে ইফাল কৰে তাৰপিছত খোৱাবোৰো ভাবকচোন আমি এতিয়া তাক দিয়ে খুৱাও হি খোৱাবোৰ গানা লাগে লৰাবিলাকে বেছি কচুগুটি কৰে তো সেইটো কাৰণে ধৰক এনেকে কথাবোৰ কলে ভাল লাগে এতিয়া শকত ক্ষীণ হোৱাটো কোনো মেটাৰ নহয় ডাঙৰ হৈ লওকচোন কাৰণ তাৰ বাপেকো বহুত ক্ষীণ আছিলে এতিয়া চাওকচোন এতিয়া কোনে কব মোৰ হাজবেণ্ডক যে হি ক্ষীণ আছিলে বুলি কোনোৱে নকব তো এনেকা সময়ৰ লগত সব মিলে আৰু শকত হোৱাটো ভাল কথা নহয় এতিয়া বাপেকে শকত হৈ গৈছে তাৰ এতিয়া হি মানে কৈছে না মোৰ এইটো প্ৰবলেম হৈছে আৰু বহুত মানুহৰ বহুত কথা শুনিছো আৰু 3 ইয়াৰ্স বেবী মাকেজনীয়ে কৈছে যে আসমিন তোমাৰ বাচ্চা এনেকুৱা আছে বহুত তুমি সুখী ফিল কৰিব লাগে কাৰণ মোৰ বাচ্চা আজি 3 বছৰ কিন্তু মই বহুত বেমাৰৰ সন্মুখীন হ'ব লগা হৈছে একমাত্ৰ হৈছে ওয়েট গেইনটো ভাল কথা নহয় হেলদি হোৱাটো মেইন হেতু কথা এনেকা কথা মানে মই কম যে সকলো যিমান শক্তিশালী নাথাকে কিমান শক্তি থাকে হেৰি হিমান মানে গাত পুৰা মানে পাৱাৰ থাকে যি কি নহওক কোৱা মানুহ কবই মুখখন কাৰো আমি ধৰি ৰাখিব নোৱাৰো বহুত কথা ইগনোৰ কৰো কিছুমান কথা ইগনোৰ কৰিব নোৱাৰো যেতিয়া বিশেষকৈ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত আহি যায় তেতিয়া আৰু মানে মেণ্টেলটো গৰম হৈ যায় মোক বহুতে কৈছে আছিমা ইগনোৰ কৰা কিন্তু কি কৰি মাকৰ মন বুজাব নোৱাৰো তো যেতিয়া মই কথাটো শুনিলো তেতিয়া মই যেতিয়া মানে ঘৰ ৰিটাৰ্ণ হৈছো মই আম্মাহঁতক কৈ আছো হাজবেণ্ডক কৈ আছো এনেকে কেলে ক'লে কাৰণ কিছুমান বস্তু আমাৰ হাতত নাথাকে এতিয়া মই আব্ৰানক যিমানে যি পেম্পাৰ কৰো যিমানে খুৱাও যিমানে বুৱাও যেতিয়ালৈকে আল্লাহ নিবিচাৰিব ই শকত হোৱাটো তেতিয়া সি কেতিয়াও শকত নহব যেতিয়া আল্লাহ বিচাৰি শকত হোৱাটো অলপ খালেই শকত হৈ যাব এতিয়া যেনেকে মই কৈছো মোৰ কথাটো মই পানী গিলাচ খালেই শকত হৈ যাওঁ আম ভণ্টি আকৌ যিমানে খাওঁ সি তাৰ ৱেটটো এনেকেই থাকে তো মই সেইটো কাৰণে ভণ্টি ক্ষীণ হোৱাটো তোৰ কাৰণে বহুত ডাঙৰ প্লাছ পইণ্ট কাৰণ যি কি নহওক কথাষাৰ কলো অকণ মনটো এতিয়া হালকা লাগিছে কাৰণ আপোনালোকক কলো যে
এতিয়া ঘৰ আহিলো ঘৰ আহিয়ে মই ঘৰতে কালি ৰাতিয়ে আহিলো আমাৰ আব্বাৰ হেনো আমাক এনেকে সাডেনলি মাতি দিলে আমি ভাবিলো কিবা এটা হৈ গ'ল নেকি কিবা এটা হেৰি আছে নেকি কিবা ইম্পৰ্টেণ্ট কথা আছিল নহয় আব্বাৰ হেনো আমাৰ কথা মনত পৰিছিলে নাতিপুতি কথা মনত পৰিছিলে সেইটো কাৰণে ভণ্টিকো মাতিলে মোকো মাতিলে ভণ্টি হেফালে গাড়ী লৈ আহিলে মই হেফালে গাড়ী উঠি কিনে আহি গলো বাপৰে ন বেটি তাৰপাছত ইহঁতৰ কাৰণে মাতিলে ইহঁতৰ কাৰণে আমি দৌৰা দৌৰি কিনে আহিলো আৰু দুটাক পাই আৰু আব্বা সুখী হৈ গ'ল মানে সেইটো কাৰণে ইমান জল্দি মাতিব লাগে নি কওকচোন ল'ৰা ছোৱালী থকা ঘৰ পটককে মাতি দিলে বুলি আহিবলৈ নোৱাৰো এই কাপোৰ ল এইটো ল এই দৰৱ পাতি ল ঢেৰ কিবা কিবি যি কি নহওক ঘৰ যিহেতু আহিলো আমাৰ চিন বাইদেউ পুৰা মানে হেফালে নিজৰ কামত ব্যস্ত হৈ আছে মই এতিয়া মোবাইলটো হাতত লৈছো আৰু এফালে আমাৰ কামলি বাই ঘৰ আহি আছে আৰু এফালে ৰায়ন আৰু এফালে জাবেদ আৰু জাবেদ আহিলে মোৰ বহুত সুবিধা হৈ যায় কি খাইছা তুমি মামীজনক দি হা যোৱা এইটো আব্ৰানৰ বাইক কি কৰিম পাছত মূলা চাটনি বনাই দিবা মূলা চাটনি তই আকৌ দুটা মূলা থবলৈ কি দৰকাৰ আমাৰ ঘৰৰ বুট জলকীয়া কাক কাক লাগে কব দেই কিন্তু মই দিব নোৱাৰিম আহিবলৈ দেৰি নাই কামৰ হুকুম দিয়ে দিয় চিঞৰিম দি ভাবি আছ এফালে মই বনাই আছো কি বনাই আছো এইখিনি হৈ গ'ল পাৰ বনাম মানে পাৰৰ কাৰণে মছলাখিনি ভালকে ভুনি লৈছো আৰু তাৰ পাছত বনাম এয়া এইটো কি হয় কি মাছ নাজানো খালি এই মাছখিনি বনিব কিহৰ লগত এই মাই লতিখিনি ক'ত থলে এয়া আদা নহৰু হৈ গ'ল হ'ব মই ভৰাই দিম তাৰ পাছত এইফালে হৈ গ'ল পাৰ এই চাওকচোন পাৰৰ মাংস ইমানেই অলপ তাৰ পাছত ঢেকীয়া শাক পাতি দিছো আৰু এতিয়া এইখিনি হৈ থাকিব আজি দুপৰীয়াৰ সাজ এয়াই আৰু আমাৰ এই কেৰাহীখনৰ নাম আছে দেই এটাহে নাই এনেকুৱা লাগিছে কি কেৰাহীটোৰ নাল নাই নেকি কিন্তু আছে আৰু এনেকুৱা কেৰাহীত বনালে তেল ইমান কম লাগে কোনে জানিব আৰু যোনে যোনে ব্যৱহাৰ কৰে তেওঁলোকে গম পাব খালি কমেণ্ট দিয়া মানুহটো কমেণ্ট দিবলৈ কাৰণে আহি যাব আৰু পাৰ এনেকুৱা বনালে ভাল লাগে এনেকুৱা ডখৰ কাটি মছলাখিনি আৰু ভুনিব লাগিব এতিয়ালৈকে এইখিনি দি দিওঁ ফটোখন মাৰি পাহৰি গলো আপুনি কলো কল ঔটেঙা তাৰপিছত বিলাহী এইবিলাক মানা কৰিছো তহঁতি কি কৰিছ এয়া সিহঁতৰ ঘৰ ইয়াত কোন থাকিব এইটো কোনে বনালে এইটো তুমিতো নুসুমাবাই সোমোৱাচোন ইয়াৰ ভিতৰত সোমোৱা এইফালে ঘৰ বনাইছে এইফালে যাবে কি কৰিবি এতিয়া কাপোৰ দিবি নেকি এনেকুৱা সৰু কালত কোনে কোনে খেলিছিলে কবচোন দেই বেৰ দিছ মানে দৰ্জা দিবি নে আৰু তলত কিবা এটা পাৰি লবি তেতিয়াই ভাল লাগিব নহলে ভাল নালাগিব নহয় পাতৰ ঘৰ সেনেকেও হব কিমান ধুনীয়া বতাহ আহিছে কি কম মই বহুত ধুনীয়া বতাহ ঠাণ্ডা বতাহ মাৰিছে মা গোন্ধ পাইছা মা আমাৰ ঘৰত মছলা কম খায় কিন্তু ইয়াত অকণ আমাৰ ঘৰতকে অলপ বেছিকে মছলা দিয়ে তো ইয়াত অহাৰ পিছত কি হয় মছলা কম মছলা আৰু মছলা অকণ বেছি মছলা হয় কিন্তু মোৰ বেছি মছলা হৈ যায় তেতিয়াই মই তৰকাৰী কিবা বনাও তই উঠাটো মামা তই কৰ আকৌ
हाँ লতি এতিয়া দিছতে গুন্দাইছে কি মাছ মই লতি টকা এনেকে লাগা লাগা গুন্দাইছে